জাকিৰ মুছা শেহতীয়াকৈ এনআই তদন্তৰ পোহৰলৈ আহিছে জাকিৰ মুছাৰ অতি বিস্ফোৰক কিছু তথ্য বিস্ফোৰক কিছু কাহিনী যে সময়ত এডল চিকিৎসক ৰূপী এডল সন্ত্ৰাসবাদীয়ে কুটাঘাটৰ পৰিকল্পনা ৰচনা কৰি ভাৰতৰ বিভিন্ন স্থানত ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছিল ভাৰত ৰক্তাক্ত কৰাৰ আৰু সেই ষড়যন্ত্ৰ ইতিমধ্যে ভাৰতীয় চোৰাংচোৱাই ফাদিল কৰিছে তাৰ মাজতে সোমবাৰে সন্ধিয়া দিল্লীৰ লাল কিল্লাৰ সন্মুখত সংঘটিত হ'ল সেই ভয়ানক প্ৰচণ্ড বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ আঁৰৰ অন্যতম খলনায়ক হ'ল জাকিৰ মুছা যে নেকি চিকিৎসকক শয়তান সজাইছিল চিকিৎসকক শয়তান সজোৱাৰ আঁৰত আছিল এইজন জাকিৰ মুছাৰো হাত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অত্যন্ত ভয়াবহ খবৰ য'ত নেকি সমগ্ৰ দেশ এই মুহূৰ্তত কম্পিত হৈ আছে যি কাণ্ড সন্মুখলৈ আহিল যি সময়ত চিকিৎসক যাক ভগৱানৰ ৰূপত তুলনা কৰা হয় সেই ভগৱান ৰূপী চিকিৎসকে যে শয়তানৰ ৰূপ ল'ব সেই কথা হয়তো কোনেও কাহানিও কল্পনা কৰা নাছিল পঢ়ি শুনি অত্যন্ত মেধাবী এইসকল চিকিৎসকে যে হাতত বন্দুক তুলি ল'ব হাতত মাৰণাস্ত্ৰ তুলি ল'ব অস্ত্ৰোপচাৰৰ সঁজুলি এৰি চিকিৎসাৰ সঁজুলি এৰি হাতত যে বন্দুক তুলি ল'ব কোনো এজন চিকিৎসকে সেই কথা হয়তো কাহানিও ভাৰতবাসীয়ে কল্পনাও কৰা নাছিল আৰু তেনে এখন ছবিয়েই এই মুহূৰ্তত প্ৰস্ফুটিত হৈছে দিল্লী বিস্ফোৰণৰ পিছত যে চিকিৎসকেও এনেদৰে ভগৱানৰ ৰূপৰ চিকিৎসকেও ঘাতকৰ ৰূপ ল'ব পাৰে সন্ত্ৰাসবাদৰ ৰূপ ল'ব পাৰে আৰু এই চিকিৎসকক শয়তান সজোৱাৰ আঁৰৰ এই মানুহজনেই হৈছে জাকিৰ মুছা এই জাকিৰ মুছা সন্দৰ্ভত বহুখিনি তথ্য এই মুহূৰ্তত লাভ কৰিছে তদন্তকাৰী সংস্থাই এফালে চিকিৎসকৰ গেঙে ভাৰত ৰক্তাক্ত কৰাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে আৰু আনফালে জাকিৰ মুছা নিজেই এজন ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ ছাত্ৰ আছিল যে নেকি মাত্ৰ 19 বছৰ বয়সতে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম আধাতে সামৰি হাতত বন্দুক তুলি লৈছিল এই জাকিৰ মুছাৰ ভাতৃ আছিল এজন চিকিৎসক ভাতৃ চিকিৎসক হোৱাৰ সুবাদতেই সেই চিকিৎসকৰ মাজৰ এই নেটৱৰ্কটো স্থাপন কৰিছিল এইজন জাকিৰ মুছাই বুৰহান ৱানী হিজবুল মুজাহিদিনৰ নেতা বুৰহান ৱানীৰ এনকাউণ্টাৰৰ পাছত এই জাকিৰ মুছাই হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ হতে সেই সময়ছোৱাত শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অফ মেডিকেল সায়েন্সেছৰ অৰ্থপেডিক সাৰ্জনৰ পদত আছিল জাকিৰ মুছাৰ ভাতৃ আৰু সেই যে ভাতৃ চিকিৎসক আৰু সেই ভায়েক চিকিৎসক হোৱাৰ সুবাদতে ভায়েকৰ সহায়তে চিকিৎসকৰ মাজত এইজন জাকিৰ মুছাই গঢ়ি তুলিছিল এটা শক্তিশালী নেটৱৰ্ক আৰু তাৰ পাছৰে পৰাই জেহাদীৰ কাৰ্যকলাপত জড়িত হৈ পৰিছে জাকিৰ মুছা লগতে জাকিৰ মুছাৰ নেতৃত্বত এডল চিকিৎসক জেহাদীৰ কাৰ্যকলাপত জড়িত হৈ চৰম পন্থা ল'বলৈ এই চিকিৎসকৰ দলটোক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে মৌলবাদৰ প্ৰশিক্ষণ সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এনেদৰে এটা বৃহৎ নেটৱৰ্ক স্থাপন কৰি তুলিছে এইজন হাছিম মুছাই কাশ্মীৰত আৰু দিল্লী বিস্ফোৰণৰ পাছতে পোহৰলৈ আহিছে যে মানৱ সেৱাত জড়িত হৈ থকা চিকিৎসক কেনেদৰে শয়তান হৈছে তাৰ চাঞ্চল্যকৰ কাহিনী মানৱ সেৱাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত চিকিৎসক কেনেদৰে শয়তানৰ ৰূপ লৈছে সেই চাঞ্চল্যকৰ কাহিনী ইতিমধ্যে সমগ্ৰ দেশবাসীৰ সন্মুখত ওলাই পৰিছে স্পষ্ট ৰূপত আৰু এই যে শয়তানৰ ৰূপ লৈছে চিকিৎসকৰ দলটোৱে যি নেকি সোমবাৰৰ দিনটোতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাংচোৱাই ভাৰতীয় চোৰাংচোৱাই জালত পেলাবলৈ সক্ষম হৈছে এই বৃহৎ চক্ৰটোক বৃহৎ গ্যাংটোক উৎখাত কৰিবলৈ সক্ষম হৈছে আৰু এই শয়তানৰ ৰূপ লোৱা চিকিৎসকৰ দলটোৱে বিগত 3 বছৰ ধৰি ঘাটি পাতি আছিল হাৰিয়ানাৰ ফৰিদাবাদত আৰু সেই ফৰিদাবাদ মডিউল এটা গঠন কৰিছিল যে নেকি জৈশ-ই মহম্মদৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ দৰে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এজন মৌলবীজনৰ কথা ইতিমধ্যে আমি আপোনালোকক জনাইছিলো সেই মৌলবীজন আছিল ইৰফান আহমেদ ইতিমধ্যে পূৰ্বে ডিজিটেল লাইভত এই ইৰফান আহমেদ সন্দৰ্ভত সবিস্তাৰে আপোনাক জনাইছো এই ইৰফান আহমেদে চিকিৎসকৰ দলটোক সংগঠিত কৰিছিল ফৰিদাবাদত মৌলবী
এজন কেনেদৰে জড়িত আছিল এই সমগ্ৰ নেটৱৰ্কটোত সেই কথা ইতিমধ্যে আমি জনাইছো ইৰফান আহমেদৰ উপৰিও এই সমগ্ৰ চক্ৰটোৰ গুৰিধৰোতা আছিল এজন জাকিৰ মুছা যি নেকি চিকিৎসকৰ দলটোৰ যে বৃহৎ নেটৱৰ্ক তাক স্থাপন কৰিছিল এজন জাকিৰ মুছাই ইতিমধ্যে আমি উল্লেখ কৰিছো যোৱা ৩টা বছৰৰ পৰাই ফৰিদাবাদত বৃহৎ এটা নেটৱৰ্ক স্থাপন কৰিছিল ঘাটি পাতিছিল আৰু বিশেষকৈ ফৰিদাবাদৰ যিখন মেডিকেল কলেজ আল ফালাহ মেডিকেল কলেজ আৰু হাস্পতাল এই আল ফালাহ মেডিকেল কলেজ আৰু হাস্পতালৰ যে প্ৰত্যক্ষ সংযোগ এই মুহূৰ্তত দিল্লী বিস্ফোৰণৰ সৈতে সন্মুখলৈ আহিছে তাৰ পৰাই এই বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে যে যোৱা ৩ বছৰ ধৰি এই মেডিকেল কলেজখনতে ঘাটি হিচাপে স্থাপন কৰিছিল আপুনি শুনি আচৰিত হ'ব যে ইয়াৰে এডল চিকিৎসকে আনকি ল্যাবৰেটৰীত সুকা মাৰণাস্ত্ৰ বন্দুকৰ পৰা আৰম্ভ কৰি বিস্ফোৰক সামগ্ৰীও মজুত ৰখাৰ দৰে অতি চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে মেডিকেল কলেজখনৰ অৰ্থাৎ ফৰিদাবাদত থকা আল ফালাহ মেডিকেল কলেজ আৰু হাস্পতালত ল্যাবৰেটৰীত এডল চিকিৎসকে লুকুৱাই ৰাখিছিল মাৰণাস্ত্ৰ বিস্ফোৰক লগতে বিষাক্ত দ্ৰব্য বুকু কপি যোৱা কিছু তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু এই সমগ্ৰ নেটৱৰ্কটোৰ যিখন আল ফালাহ মেডিকেল কলেজ হাস্পতাল তাৰে নেটৱৰ্কৰ মূল গুৰিধৰোতা আছিল ডাক্তৰ উমৰ মোহাম্মদ যি উমৰ মোহাম্মদে আত্মঘাতী আক্ৰমণেৰে দিল্লী বিস্ফোৰণ সংঘটিত কৰাৰ যে সন্দেহ ব্যক্ত কৰিছে এনআইএ সেই সন্দেহ ইতিমধ্যে প্ৰায় সত্য বুলি এক প্ৰকাৰ দাবী কৰিব বিচাৰিছে নিজৰ স্থিতিত অটল আছে যদিবা ডিএনএ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে সেইজন ডাক্তৰ উমৰ মোহাম্মদে সেই বিস্ফোৰণৰ দায়িত্ব থকাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে আত্মঘাতী বোমাৰু ৰূপ লৈ ডাক্তৰ উমৰ মোহাম্মদে লালকিল্লা বিস্ফোৰণ সংঘটিত কৰাৰ বাৰে বাৰে দাবী কৰি আহিছে এনআইএ তথা তদন্তকাৰী সংস্থাই ইতিমধ্যে আৰক্ষী জালত পৰিছে এগৰাকী মহিলা সহ 5 গৰাকীকৈ চিকিৎসক সোমবাৰৰ পৰা যি অভিযান চলোৱা হৈছিল সোমবাৰৰ অভিযান কালতে 5 জনকৈ চিকিৎসক ইতিমধ্যে জালত পৰিছে লগতে দিল্লী বিস্ফোৰণৰ পিছতো বিভিন্ন প্ৰান্তৰ পৰা বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই চিকিৎসক 5 গৰাকী হল ক্ৰমে ডাক্তৰ সাজাদ মালিক ডাক্তৰ মুজাম্মিল গেনি ডাক্তৰ আদিল আহমেদ ৰাথাৰ ডাক্তৰ আহমেদ মহিউদ্দিন শহীদ আৰু ডাক্তৰ শাহিন শহীদ প্ৰিয় দৰ্শক এই চিকিৎসক এগৰাকী কেনেভাৱে জড়িত আছিল দিল্লী বিস্ফোৰণত হেয়াও আমি এই মুহূৰ্তত সন্মুখলৈ লৈ আহিছো আপোনালোকৰ হেয়াও সেই তথ্যখিনিও জনাবলৈ চেষ্টা কৰিম চোৰাংচোৱাৰ প্ৰথম শিকাৰ আছিল ডাক্তৰ আদিল আহমেদ ৰাথাৰ এই যে 5 জনীয়া চিকিৎসক যে গ্ৰেপ্তাৰ হৈছে সেই সকলৰ ভিতৰত আমি উল্লেখ কৰিছো যে ভাৰতীয় চোৰাংচোৱাৰ প্ৰথম শিকাৰ হৈছিল ডাক্তৰ আদিল আহমেদ ৰাথাৰ কুলগামত ঘৰ ডাক্তৰ আদিল আহমেদ ৰাথাৰৰ কুলগামৰ ডাক্তৰ আদিল আহমেদ ৰাথাৰক সাহাৰানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু ফৰিদাবাদৰ পৰা তাৰ পিছতে পলায়ন কৰিছিল ডাক্তৰ উমৰ মোহাম্মদে যেতিয়াই উত্তৰ প্ৰদেশৰ সাহাৰানপুৰৰ পৰা এইজন চিকিৎসক আদিল আহমেদ ৰাথাৰক ভাৰতীয় চোৰাংচোৱাই জালত পেলাইছিল আৰু তেতিয়াই আল ফালাহ মেডিকেল কলেজৰ পৰা অৰ্থাৎ ফৰিদাবাদৰ পৰা পলায়ন কৰিছিল চিকিৎসক ডাক্তৰ উমৰ মোহাম্মদ যি উমৰ মোহাম্মদে আত্মঘাতী আক্ৰমণেৰে দিল্লী বিস্ফোৰণ সংঘটিত কৰাৰ তথ্য প্ৰকাশ পাইছে এইখিনিও কথা এই মুহূৰ্তত প্ৰকাশ পাইছে যেতিয়াই প্ৰথম গৰাকী চিকিৎসক জালত পৰিছিল তেতিয়াই ফৰিদাবাদৰ পৰা পলায়নৰ সময়ত বুজন পৰিমাণৰ বিস্ফোৰক সহ ডাক্তৰ উমৰ মোহাম্মদে পলাই আহিছিল আৰু সেই অৱস্থাতে লালকিল্লাত বিস্ফোৰণ সংঘটিত হোৱা বুলিও প্ৰকাশ কৰিছে ডাক্তৰ আদিল আহমেদ ৰাথাৰৰ দৰে আল ফালাহ মেডিকেল কলেজ আৰু হাস্পতালৰ চিকিৎসক ডাক্তৰ সাজাদ মালিক পৰৱৰ্তী সময়ছোৱাত আৰক্ষীৰ জালত পৰিল ডাক্তৰ সাজাদ অতি ঘনিষ্ঠ আছিল ডাক্তৰ উমৰ মোহাম্মদৰ যি আছিল দিল্লী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড একেখন হাস্পতালৰে আন এজন চিকিৎসক ডাক্তৰ মুজাম্মিল গেনি এই মুজাম্মিল গেনিকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ডাক্তৰ গেনিৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমাণৰ বিস্ফোৰক আৰু মাৰণাস্ত্ৰ ফৰিদাবাদৰ ধ্বজত থকা ডক্টৰ মুজাম্মিল গেনিৰ ভাড়াঘৰৰ পৰা জব্দ কৰা হৈছিল 360 কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট এটা ক্ৰিনকভ এছাল্ট ৰাইফল জব্দ কৰা হৈছিল 3টা ম্যাগাজিন জব্দ কৰা হৈছিল 91 জাই সক্ৰিয় গুলি জব্দ কৰা হৈছিল এটা পিস্তলকে ধৰি বোমা নিৰ্মাণত ব্যৱহাৰ কৰা বুজন পৰিমাণৰ সামগ্ৰী জব্দ কৰা হৈছিল ভাড়াঘৰৰ পৰা এটা এপাৰ্টমেণ্টৰ পৰা ডাক্তৰ মুজাম্মিল গেনি আল ফালাহ মেডিকেল কলেজৰ চিকিৎসক ডাক্তৰ মুজাম্মিল গেনিৰ ভাড়াঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছিল আৰু ডাক্তৰ মুজাম্মিল গেনিৰ স্বীকাৰোক্তিৰ আধাৰতে ফৰিদাবাদৰ দাহাৰ কলনীৰ পৰা
প্ৰায় 2563 কিলোগ্ৰাম বিস্ফোৰকো জব্দ কৰিছে আৰক্ষী এবাৰ কল্পনা কৰক 2563 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে অৰ্থাৎ দেশৰ প্ৰধান চহৰসমূহ টাৰ্গেট কৰি লৈছিল এই চিকিৎসকৰ গ্যাংটোৱে চিকিৎসক ৰূপী সন্ত্ৰাসবাদীৰ এই গ্যাংটোৱে দেশ ৰক্তাক্ত কৰাৰ পৰিকল্পনা এনেদৰে ৰচনা কৰিছিল চিকিৎসক ৰূপে সমাজত নিজকে চিনাকি দিয়া এই গ্যাংটোৱে আৰু শেহতীয়াকৈ আৰক্ষী জালত পৰা ডাক্তৰ শাহিন সৈয়দৰ ঘৰ হৈছে লক্ষ্ণৌত ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজত চাকৰি কৰা সূত্ৰে ডাক্তৰ মুজামিল গেনিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল শাহিন সৈয়দৰ এগৰাকী মহিলা চিকিৎসক যাৰ গাড়ীৰ পৰা এটা AK-47 ৰাইফলৰ সৈতে এইগৰাকী মহিলা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্তমান শ্ৰীনগৰত মাৰাথন জেৰা চলাই আছে তদন্তকাৰী সংস্থাই ইফালে সাহাৰানপুৰৰ পৰা ডাক্তৰ আদিল আহমেদ ৰাঠাৰক গ্ৰেপ্তাৰ কৰাৰ দিনাই গুজৰাট এটিএছে জালত পেলাবলৈ সক্ষম হৈছিল ডাক্তৰ আহমেদ মহিউদ্দিন সৈয়দ নামৰ আন এজন চিকিৎসকক এইগৰাকী চিকিৎসকৰ পৰাই আৰক্ষীয়ে জব্দ কৰিছে অত্যাধুনিক মাৰণাস্ত্ৰৰ লগতে 4 কিলোগ্ৰাম বিষাক্ত দ্ৰব্য ডাক্তৰ আহমেদ মহিউদ্দিন সৈয়দে ড্ৰোনেৰে পাকিস্তানৰ পৰা দমে মাৰণাস্ত্ৰ ভাৰতলৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে লগতে এইজন চিকিৎসকৰ মোবাইলৰ পৰা পাকিস্তানৰ বহু লোকৰ ফোন নম্বৰো ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে সঘনে পাকিস্তানৰ কোনো ৰহস্যজনক লোকৰ সৈতে যোগাযোগত আছিল এইজন চিকিৎসক আৰু ড্ৰোনৰ সহায়ত অহৰহ পাকিস্তানৰ পৰা মাৰণাস্ত্ৰ মজুত কৰি ৰাখিছিল আহমেদাবাদৰ এইগৰাকী চিকিৎসকে গতিকে ইমান ভয়াবহ ৰূপত দেশৰ বিভিন্ন প্ৰান্তলৈ শিপাই গৈছিল চিকিৎসকৰ এই গ্যাংটো 5 জন চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছতে তদন্তকাৰী সংস্থাৰ ৰাডাৰত আছে বৰ্তমান ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজ আৰু হাস্পতালৰ লগতে চহৰখনৰ ধজ আৰু দাহাৰ কলনী এই ধজ আৰু দাহাৰ কলনীৰ পৰা চিকিৎসকৰ ভাড়া ঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসমূহ জব্দ কৰা হৈছিল গতিকে বৰ্তমান চোৰাংচোৱাই বিশেষভাৱে হেনচকু ৰাখিছে এই মেডিকেল কলেজখনত ফৰিদাবাদৰ ধজ আৰু দাহাৰ কলনী লগতে শ্ৰীনগৰ অনন্তনাগ গান্দেৰৱাল সোপিয়ান লগতে হাৰিয়ানাৰ ফৰিদাবাদ আৰু উত্তৰ প্ৰদেশৰ সাহাৰানপুৰত হেনচকু ৰাখিছে বৰ্তমান চোৰাংচোৱাই হাইটেক জেহাদী এইজন জাকিৰ মুছাই গঢ়ি তোলা চিকিৎসকৰ নেটৱৰ্ক বৰ্তমান পুলিয়ে পুখালিয়ে উৎখাত কৰাৰ বাবে তৎপৰ হৈ আছে এনআইএ দৰে সংস্থা শেহতীয়াকৈ আৰু খবৰ আহিছে আৰু এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে মুঠৰ ওপৰত এটা বৃহৎ চিকিৎসকৰ দল ফৰিদাবাদত সংগঠিত কৰিছিল এইজন মৌলবী ইৰফান আহমেদে এই চিকিৎসকৰ দলটোক সংগঠিত কৰিছিল ইৰফান আহমেদ হৈছে জৈসি মহম্মদৰ দ্বাৰা প্ৰভাৱিত এজন মৌলবী গতিকে জৈসি মহম্মদৰ এটা মডিউল বুলি কোৱা হৈছে ফৰিদাবাদৰ এই মডিউলটো জেহাদীৰ এই মডিউলটো আৰু য'ত নেকি চিকিৎসকসকলক নেটৱৰ্ক স্থাপন কৰাত গুৰি ধৰিছিল এইজন জেহাদী হাইটেক জেহাদী জাকিৰ মুছা আৰু এনেদৰে দিল্লী বিস্ফোৰণ সংঘটিত হ'ল কিন্তু চোৰাংচোৱা ভাৰতীয় চোৰাংচোৱাৰ তৎপৰতাত সমগ্ৰ দেশেই যেন এটা বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিল যেতিয়াই এই চিকিৎসকৰ গ্যাংটোক লাহে লাহে আৰক্ষীয়ে জালত পেলাবলৈ আৰম্ভ কৰিলে ভাৰতীয় চোৰাংচোৱাই জালত পেলাবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াই আল ফালাহ মেডিকেল কলেজৰ ল্যাবৰেটৰীত লুকুৱাই ৰখা কিছু বিস্ফোৰক সামগ্ৰী লৈ সেই I-20 বাহনখনত উঠি দিল্লীলৈ আহিছিল আৰু ঘূৰি ফুৰোতেই বিস্ফোৰণ ঘটি সেই ভয়াবহ ঘটনাৰ সূত্ৰপাত ঘটিল গতিকে এই বিস্ফোৰণৰ আঁৰৰ এনে বহু অকথিত কাহিনী ইতিমধ্যে এনআইএ দৰে তদন্তকাৰী সংস্থাসমূহে পোহৰলৈ আনিবলৈ সক্ষম হৈছে সময় যিমানে বাগৰিছে সিমানে ভয়াবহ তথা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এই বিস্ফোৰণৰ আঁৰৰ জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ